নমস্কাৰ। আজি মই আপোনালোকলৈ ঘৰত থকা সামগ্ৰীৰে বনাব পৰা এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। এই মিঠাইটো আপোনালোকে কম সময়ত বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই আপোনালোকলৈ খুব সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। ঘৰত সহজতে এই মিঠাইটো বনাব পাৰিব। তাৰ কাৰণে মই লৈছোঁ একাপ দৰে একাপ নাৰিকল মিহিকৈ কাটি লৈছোঁ এইদৰে। এতিয়া মই একেটা কাপেৰে এয়া দিছোঁ একাপ গাখীৰ। এতিয়া মিডিয়াম ফ্লেমত এইখিনি মই উতলাই ল'ম। এয়া গাখীৰখিনি উতলিব লৈছে। হেতাখনেৰে এইদৰে মই লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। সহজতে এই মিঠাইটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। এইদৰে মই মিডিয়াম ফ্লেমত গাখীৰ আৰু নাৰিকলখিনি এইদৰে লৰাই থাকিম। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। কম খৰচত আপোনালোকে এই মিঠাইবিধ ঘৰত বনাব পাৰিব। এয়া মোৰ গাখীৰ উতলি উতলি ডাঠ হৈ আহিছে। এইদৰে ডাঠ কৰি ল'ব লাগিব। এইদৰে মই উতলাই থাকিম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এয়া দেখিছেনে নাৰিকল আৰু গাখীৰখিনি এয়া ডাঠ হৈ আহিছে। আৰু অলপ এইদৰে লৰাই থাকিব লাগিব। দেখিছেনে নাৰিকল আৰু গাখীৰখিনি এইদৰে শুকাই আহিছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ল' কৰি এইদৰে মই আৰু অলপ সময় লৰাই থাকিম। খুব সোৱাদ লগা হয় মিঠাইটো, আপোনালোকে এইদৰে বনাব পাৰিব। এতিয়া মই ইয়াতে 3টা এইদৰে ইলাইচি দি দিছোঁ। এইখিনি এইদৰে লৰাই থাকিব লাগিব। লৰাই এইখিনি এইদৰে শুকাই পেলাব লাগিব। এই দেখিছেনে এইদৰে। এতিয়া মই এইখিনি নমাই লওঁ। এয়া মই মিক্সিত এইদৰে লৈ ল'লোঁ। ঠাণ্ডা কৰি মই মিক্সিত এইখিনি গুড়ি কৰি মই মিক্সিত নাৰিকল আৰু গাখীৰখিনি এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই এয়া কেৰাহীখনত দি দিম মই এয়া চামুচখনেৰে এয়া এচামুচ, এয়া 2 চামুচ, এয়া মই 3 চামুচ আটা দি দিছোঁ। ল' ফ্লেমত আটাখিনি মই ভাজি ল'ম। আটাখিনি আপোনালোকে ল' ফ্লেমত ভাজিব। মিডিয়াম কৰিও নিদিব, হাই কৰিও নিদিব। এইদৰে ল' ফ্লেমত ভালদৰে ভাজি ল'ব লাগিব। এই মিঠাইটো আপোনালোকে এবাৰ বনাই চালে ঘৰত বাৰে বাৰে বনাবলৈ মন যাব। এইদৰে মই কেৰাহীখনত লৰাই থাকিম। আটাখিনি 2 মিনিট ভাজি মই ডাঙৰ চামুচ এখনেৰে এচামুচ এইদৰে ঘি দি দিছোঁ। এইদৰে মই ঘিত ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাব। ল' ফ্লেমত আটাখিনি ভালদৰে ভাজি ল'ব। একেবাৰে কেঁচা ভাৱ নথকাকৈ, কেঁচা হৈ থাকিলে মিঠাইটো খাবলৈ ভাল নালাগিব। সেইকাৰণে আপোনালোকে ল' ফ্লেমত ভালদৰে এইদৰে লৰাই থাকিব। এইদৰে ভাজি থাকোঁতে যেতিয়া ভজা হ'ব তেতিয়া ধুনীয়া এটা গোন্ধ ওলাই, জানিব যেতিয়াই আটাখিনি ভালদৰে ভজা হৈ গৈছে। এইখিনি ধুনীয়া এটা গোন্ধ ওলাইছে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম 3 চামুচ চেনি। আপোনালোকে পিচি থৈ দিয়া চেনি থাকিলে পিচি থৈ দিয়া চেনি দিলেও হৈ যাব। আৰু চেনি নাখালে আপোনালোকে চেনি নিদিয়াকৈ এইদৰে বনাব পাৰিব। এয়া দেখিছেনে এইদৰে মই চেনিখিনিও ভালদৰে আটাৰ লগত মিলাই ল'লোঁ। খুব সোৱাদ লগা মিঠাই, আপোনালোকক মই বাৰে বাৰে কৈছোঁ এবাৰ বনাই চাব। এতিয়া মই ইয়াতে মিক্সিত গুড়ি কৰি থৈ দিয়া
এয়া নাৰিকল আৰু গাখীৰৰ গুড়িখিনি এইদৰে দি দিছোঁ। দি গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই লওঁ। এইদৰে গেছৰ ফ্লেমটো মই ল' কৰিয়ে ৰখাইছোঁ। আপোনালোকে যদি মই কোৱা ধৰণে বস্তুৰ পৰিমাণবোৰ দিয়ে, এইদৰে ডোটো হৈ যাব। যদি কেতিয়াবা আটা বেছি হৈ যায়, শুকান হৈ পৰিব, তেতিয়া আপোনালোকে ঘি দিব এচামুচ বা দুচামুচ। বস্তু যিখিনি মই বস্তু দিছোঁ সেইদৰে দি দিলে একো দিবই নালাগে, এইদৰে ৰেডি হৈ যাব। এইখিনি মোৰ হৈ গ'ল। এয়া দেখিছেনে, কেৰাহীও ধুনীয়াকৈ এৰি দিছে। এতিয়া মই নমাই লওঁ। মই ষ্টীলৰ থাল এখনত এয়া মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। এয়া হাতেৰে চুব পৰা অলপ ঠাণ্ডা হৈছে। এতিয়া মই মিঠাইৰ চেপ দি যাম। এইদৰে খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইদৰে বনাই চাব। এইদৰে অকণমান আকৌ এইদৰে দি দিছোঁ। এয়া এটা মোৰ হৈ গ'ল। এয়া দেখিছেনে, আমি দোকানৰ মিঠাই কিনাতকৈ এইদৰে যদি ঘৰতে বনাব পাৰোঁ, ঘৰত থকা সামগ্ৰীৰে হৈ যায়। এয়া মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এইদৰে মই গোটেই মিঠাইকেইটা বনাই ৰেডি কৰি ল'ম। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। দেখিছেনে, আপোনালোকে ঘৰত কম খৰচত এইদৰে মিঠাই বনাব পাৰিব। আপোনালোকে চেপ দিওঁতে বেছি শুকাই যাবলৈ নিদিব। ঠাণ্ডা বেছি হ'লে শুকান হৈ পৰিব, তেতিয়া আপোনালোকে বনাবলৈ অসুবিধা পাব। গৰমে গৰমে আপোনালোকে বনাব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।